কি কৰিম তাকে ৰদত দিব লাগিব ন মা ধুই পিনি থৈ দিলে হ'ব মই বনাম আজি মাছ আৰু আম বইল চান্দুনো পানী বেছি খুলি আছা নেকি তুমি অথনিৰ পৰা দেই মই এতিয়া বনাম মাছ আৰু আম বইল और मैं देखूंगा फोन दी 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 मोबाइल दे तो पानी तो आन बेटा मेरे लिए एक गिलास पानी आनी दे पापार करने आम बॉयल कच्चा आम और मांस बॉयल आज बनेगा और बनाएगा कौन बनाऊंगा तुम्ही ना ये आम तो कौन है आम तो ताते पाला ना अनीता कुछ ले कभी भी लेके आएगा तो मेरे को भी बताना है मेरे को भी खाना ओनो बेसी के आनी बोला से तुम आम मसाला डाली लोटा 40 টাকা কেজি হবে তাও বল রে পুনা ভাই पुणे तो आएगा पानी का तो फूल भी नहीं ला सकता है आम सब्जी कोने कोने खाई ভাল পায় বাৰু কোনেবাই খাইছেনে বাৰু আম সब्जी বইল কৰি পিনি একদম মাছৰ লগত তো সৰু মাছ হ'লেতো এনেকৈ লগাব পাৰে কাঁচা কাঁচা টাইপতে ফিৰটো ডাঙৰ মাছ ন মই ভাবিছিলোঁ কি এনেকৈ বইল কৰি খাম মই কিন্তু আম সब्जी খাই পোৱা নাই হাজবেণ্ডে কৈছে একবাৰ মই যেতিয়া মানে কি সৰু বাচ্চাটো প্ৰেগনেণ্ট আছিলে তেতিয়া হাজবেণ্ড আৰু হাজবেণ্ডৰ লগৰে পুৰা বনাই খাইছিলে মানে আম বইল আম সब्जी আৰু মাছ বইল কৰি তো আজি ভাবিলোঁ ময়ো খাই চাওঁ ন তো ফাৰ্ষ্টত মই আমটো ধুনীয়াকৈ কাটি ল'লোঁ তাৰপিছত মই আমটো কাটি কৰি নিমখ আৰু হালধি লগাই প্ৰথমতে বইল কৰি লৈছোঁ ইয়াতে লগাম মই লচুন আদা নহৰু মানে যিমান আছে চব মই ইয়াতে লগাই দিম বইলতে তো বইল কৰিও কেতিয়াবা খাই চাব লাগে ন ইমান সদায় তেল নিমখ খাই থাকিম তথাপিও মই ধুনীয়াকৈ বইল কৰি লৈছোঁ তাতে মই আদা নহৰুবোৰ পিচি ল'ম তাৰপিছত ইয়াৰ মাছটো আছে সেইটো ডাঙৰ মাছ ফাৰ্ষ্টতে মই মাছটো ফ্ৰাই কৰি ল'ম ধুনীয়াকৈ মাছটো ফ্ৰাই কৰিয়ে লগাম আৰু কেঁচাকেতো লগাব নালাগে বুলি ক'লে সেইটো কাৰণে ফ্ৰাই কৰিয়ে লগাই দিম আৰু তো সেয়া মই মাছটো ফ্ৰাই কৰি লৈছোঁ ধুনীয়াকৈ এইটো মাছটো যিমান ফ্ৰাই কৰিব মানে ইমানেই কমি যায় মানে বহুত বেছি তেল ওলাই ন সেইটো মাছটো গমেই পায় আৰু চবে তো মই কিন্তু সেই মাছটোৱে ভাল পাওঁ কাৰণ ইয়াত কাঁইট নাই ন বেছি কাটা থকা মাছ মই খাব নোৱাৰোঁ সেইটো কাৰণে মই সেই মাছটোকে লৈ আনিব কৈছোঁ সবজি ধুনীয়াকৈ উতলি আছে দেই একদম ফুটকে গাঁৱত হোৱা তেনেকৈ সৰু সৰু মাছ ইয়াতে এনেকৈ টপকে পেলাই দিলে হয় কাৰণ কেলৈ এতিয়াতো ইয়াত নহ'বনে এইটো ডাঙৰ মাছ গোন্ধাব যদি নহয় কিন্তু গাঁৱলৈ মনত পৰে মোৰ গাঁৱৰ চব্জিটো মোৰ বেষ্ট চব্জি মই বহুত বেছি ভাল পাওঁ সৰু সৰু মাছ খাইতো মোৰ ফেভৰেট কিন্তু ইয়াত নাপাওঁৱেই বহুত দিন হ'ল আজি 2 বছৰ দিন হৈ গ'ল মই সৰু মাছ দেখাই নাই ইয়াতে ধনিয়া পত্তা এইবাৰ দেই ইয়াৰ চব্জি একদম ধুনীয়া বনি গ'ল যেন আমি দুখীয়া মানুহ তলতে বহি ভাত খাওঁ আৰু ইমান টেঙা হৈছে বাপৰে বাপ